জাতীয়তাবাদৰ লগত বাওঁপন্থী মানুহৰ এটা সংঘাত আৰু দ্বন্দ্বৰ পৰিৱেশ আছিলে। বিজেপিও মানে আমাৰ দুটা দলক একলগ হোৱাটো বেছি মানে উৎপাত কিয় কৰি আছে। অখিল গগৈ ডাঙৰীয়াৰ যিটো সংগ্ৰাম, সেইখন সংগ্ৰামৰ লগত আমি আছোঁ। অৱশেষত লুৰিণজ্যোতি গগৈয়ে ফাদিল কৰিলে ৰহস্য। কি সেই ৰহস্য, সেই কথা জানিবলৈ আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লাগিব। নমস্কাৰ দৰ্শকসকল, আজি পুনৰ অন্য এটা ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি সকলোৱে জানো যে ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে নিজৰ দলটোক অসম জাতীয় পৰিষদৰ সৈতে চামিল কৰিবলৈ প্ৰস্তাৱ আগবঢ়াইছিল। এই কথা তেওঁ নিজেই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল। বাৰম্বাৰ প্ৰস্তাৱ আগবঢ়োৱাৰ পিছতো বিষয়টো সন্দৰ্ভত জাতীয় পৰিষদে কিবা এক অজ্ঞাত কাৰণত নীৰৱতা অৱলম্বন কৰা বুলিও তেওঁ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল। অৱশেষত এই নীৰৱতা ভংগ কৰি অসম জাতীয় পৰিষদৰ নেতা লুৰিণজ্যোতি গগৈয়ে সংবাদ মাধ্যমৰ আগত নিজৰ দলৰ স্থিতি স্পষ্ট কৰিছে। আহক প্ৰথমে তেওঁ কি কৈছিল সেয়া শুনি লওঁ, তাৰপিছত আমি আমাৰ ৰিয়েকশ্যন প্ৰকাশ কৰিম। আমিতো জাতীয়তাবাদী, গতিকে অসমৰ মানে মাৰ্ক্সে কেতিয়াও জাতীয়তাবাদৰ বিৰোধিতা কৰা নাই। কিন্তু অসমত আপোনালোকে অসম আন্দোলনৰ পটভূমি জানে, অসম আন্দোলনৰ সময়ত এটা যিটো পৰিৱেশ জাতীয়তাবাদৰ লগত বাওঁপন্থী মানুহৰ এটা সংঘাত আৰু দ্বন্দ্বৰ পৰিৱেশ আছিলে, সেইটো আছে আৰু থাকিব। কিন্তু বিজেপিক হৰুৱাবলৈ আমি একেলগে থিয় দিছোঁ। কংগ্ৰেছৰ লগতো আমাৰ আদৰ্শ নিমিলে। আপোনালোককতো ক'বলৈ আমি একো বাকী ৰখা নাই যে কংগ্ৰেছৰ আদৰ্শৰ লগতো আমাৰ পূৰা ফুল বিৰোধিতা আছে। কিন্তু এই সময়ত বিজেপিক হৰুৱাব লগা কাৰণে, ভোট বিভাজন হ'ব নালাগে কাৰণে একেলগে থিয় হৈছোঁ। গতিকে মানে অখিল গগৈ ডাঙৰীয়া মোৰ জ্যেষ্ঠ ভাতৃৰ দৰে, গতিকে তেওঁ সকলো কথা নিশ্চয় বুজি পাইছে। ময়ো যুক্তিপূৰ্ণ কথাটোৱে কৈছোঁ। আৰু মই আচৰিত হৈছোঁ যে বিজেপিও মানে আমাৰ দুটা দলক একলগ হোৱাটো বেছি মানে উৎপাত কিয় কৰি আছে। আপোনালোকে চাইছে যে দিল্লীৰ কনক্লেভত দিলীপ শইকীয়াই আমাৰ দুটা দল মানে একত্ৰিত হ'ব লাগে বোলা কথাটো তেওঁলোকে বৰ জোৰ দিছে, বিজেপিয়ে জোৰ দিছে। গতিকে এই কথা বতৰাবোৰ আমি অলপ চাব লাগিব। বিজেপি বেছি উৎসাহী মানে যে দুটা দল লগ লাগিব লাগে, বাকী বেলেগবোৰ বেছি উৎসাহিত হোৱাই নাই। দিলীপ শইকীয়া দেখিছিলে নহয় আপোনালোকে। গতিকে এইবোৰ কথাও আমি চাব লাগিব যে বিজেপি মানুহে দেখোন বেছি এইটোত বেছি আগভাগ লৈছে। গতিকে সকলো কথা চালি জাৰি চাই আমি সিদ্ধান্ত ল'ব লাগিব। কিন্তু মৌলিক কথাটো হ'ল দুটা বেলেগ আদৰ্শ হ'লে মিল হোৱাটো সিমান সহজো নহয়, কাৰণ আমি অগপ প্ৰগতিশীল এইবোৰোতো ইতিহাস আমি পাইছোঁ। গতিকে আমি দূৰদৰ্শী এটা চিন্তাৰে যাব লাগিব। কিন্তু অখিল গগৈ ডাঙৰীয়াৰ যিটো সংগ্ৰাম, সেইখন সংগ্ৰামৰ লগত আমি আছোঁ। ভোট কেতিয়াও ভাঙিবলৈ নিদিওঁ, একেলগে থিয় হৈছোঁ। এটা দল হোৱাত কাৰিকৰীগত সমস্যা আছে, আদৰ্শগত সমস্যা আছে। গতিকে অখিল গগৈ ডাঙৰীয়ালৈ মই আহ্বান জনাইছোঁ, অনুগ্ৰহ কৰি আপুনি কথাটো বুজক, বুজি পাওক। আপুনি যথেষ্ট আমাতকৈ জ্যেষ্ঠ বিজ্ঞ মানুহ আৰু মোক নিজৰ ভাই বুলি তেওঁ ভাবে, ময়ো নিজৰ জ্যেষ্ঠ ককাই বুলি ভাবোঁ। গতিকে তেওঁ যাতে এই কথাটো আন্তৰিকতাৰে বুজে। তেওঁলোকে কোৱা আন্তৰিকতাপূৰ্ণ কথাটো আমি আন্তৰিকতাৰে বিবেচনা কৰিছোঁ। কিন্তু দুটা আদৰ্শ একলগ হোৱাটো অলপ সমস্যা আছে, যেনে CPI আৰু CPIML হ'ব নোৱাৰে। ৰাইজৰ কথা নুশুনাৰ কাৰণে চামগুৰিত হৰুৱাই দিলে, বিহালীতো হৰুৱাই দিছে, CPIMLকো হৰুৱাইছে আৰু কংগ্ৰেছকো হৰুৱাইছে। কাৰণ ৰাইজৰ হৃদয়ৰ আহ্বানটো বুজা নাই। ৰাইজৰ আহ্বানটো নুবুজিলে 26তো একে অৱস্থা হ'ব। গতিকে প্ৰথমে বুজক। গতিকে এতিয়া আজিৰ দিনটোত আমাৰ আহ্বান সেইটোৱে, যদি নহয় আমি পিছত আকৌ পাতিম। আপোনালোকবোৰেও হেঁচা দিব, ৰাইজেও হেঁচা দিব যে আজি যদি বিজেপিৰ শাসনৰ পৰা পৰিত্ৰাণ বিচাৰে, মোৰ প্ৰথম দায়িত্ব কি যে আমি অলপ এৰা ধৰা কৰি আমি যিটো জেগাত আছোঁ তাৰ পৰা অকণমান তললৈ নামি আমি সকলোৱে যাতে কাম কাজ কৰোঁ। কোনেও মানে কণ্ডিশ্যন দিব নালাগে যে আমি 100খন চিটত খেলিম, এইটোও ক'ব নালাগে। কোনোবাই কৈ দিব নালাগে যে আমি ইমানখন নহ'লে নহ'বই। আমাৰ একতা বা মিত্ৰতাটো সকলোৰে ধৰ্ম হ'ব লাগে, যদিহে বিজেপিক পৰাভূত কৰিব খোজে। আৰু যদি নোখোজে, যদি ইগ' অহংকাৰ এইবোৰ যদি প্ৰাথমিকতা পায়, যদি দলৰ স্বাৰ্থ বেছি গুৰুত্বপূৰ্ণ বা ব্যক্তি স্বাৰ্থ বেছি গুৰুত্বপূৰ্ণ হয়, জাতীয় স্বাৰ্থটো যদি প্ৰাথমিকতা নাথাকে, তেতিয়াহ'লে নিশ্চিতভাৱে ফলাফল ভুলকৈ। দৰ্শকসকল, শুনাত বেয়া হ'লেও এটা কথা সত্য যে অসমৰ কিছু দল সংগঠনে অখিল গগৈক একেবাৰে অস্পৃশ্য জ্ঞান কৰি আহিছে। সেই কথা আমি নদীবান্ধ আন্দোলন অথবা কা আন্দোলনতেই দেখি আহিছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত যদি থাকে 70টাকৈ সংগঠন, তেনেহ'লে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বতো থাকে সমসংখ্যক সংগঠন। কালক্ৰমত সদৌ অসম ছাত্ৰ সন্থাৰ পৰা আহি লুৰিণজ্যোতি গগৈয়ে সংসদীয় ৰাজনীতিত প্ৰৱেশ কৰিলে। একেধৰণে অখিল গগৈয়েও কৃষক মুক্তি সংগ্ৰাম সমিতি এৰি ৰাইজৰ দল স্থাপন কৰি ৰাজনীতিত প্ৰৱেশ কৰিলে।
উল্লেখনীয় কথাটো হ'ল যে অখিল গগৈৰ সৈতে এতিয়াও পূৰ্বৰ দৰেই দূৰত্ব বজাই ৰাখিব বিচাৰে লুৰিণজ্যোতি গগৈয়ে। এই কথা এই ভিডিঅ'টোতে আপোনালোকে দেখিবলৈ পালে, তেওঁৰ কথাৰ দ্বাৰা স্পষ্ট হৈ পৰিছে সেই কথাটো। দৰ্শকসকল, আপোনালোকে কি বিচাৰে? দুয়োটা দলক একলগ হোৱাটো আপোনালোকে বিচাৰেনে? দুয়োটা দল একলগ হ'লে অসমৰ জাতীয় জীৱনৰ কাৰণে মংগলদায়ক হ'ব বুলি আপোনালোকে ভাবেনে? নে দুয়োটা দলৰ প্ৰতি আপোনালোকৰ কোনো সহমৰ্মিতা নাই? আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। কিন্তু তাৰ আগতে মই অন্য এটা কথা ক'ব খুজিছোঁ। জুবিন গাৰ্গে সময়ে সময়ে সুবিধা পালে এটা কথা কৈ আহিছে যে তেওঁক যিটো মানা কৰা হয় সেইটো হেনো তেওঁ বেছিকৈ কৰে। প্ৰগ্ৰেমলৈ যাবলৈ ওলাওঁতে পত্নী গৰিমা গাৰ্গে যদি তেওঁক কয় যে আজি উৎপাত একো নকৰিবা দেই, ভালকৈ থাকিবা দেই, সেইদিনা হেনো তেওঁ বেছিকৈ উৎপাত কৰে। এয়া হৈছে তেওঁৰ শিশুসুলভ আচৰণ, ব্যৱহাৰিক জীৱনৰ মান অভিমান। সেইটো পত্নীয়ে আজিকালি উল্টাটো কৈ পঠায় তেওঁক, অমুকটো কৰিবা দেই, তমুকটো কৰিবা দেই বুলিলে সেইদিনা তেওঁ শান্ত হৈ থাকে। গৰিমা গাৰ্গৰ এই ফৰ্মুলাকে বিজেপিয়ে ব্যৱহাৰ কৰিছে নেকি বাৰু জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ বাবে? কথাটো আপোনালোকে কমেণ্ট বক্সলৈ গৈ জনাব। আজিলৈ এৰিছোঁ, ভিডিঅ'টো দীঘলীয়া হৈ যায়। ভালে থাকক, কুশলে থাকক। অন্য এটা ৰিয়েকশ্যন ভিডিঅ'ৰ সৈতে আকৌ আহিম। আজিলৈ এৰিছোঁ, ধন্যবাদ।